চাওক আজি যোনটো কথা কৈছে যে অসমত চৰকাৰ নাই, কিন্তু চাওক আজি বিজেপি 2016 যেতিয়া আহিছিল তেতিয়া কিন্তু বিজেপিৰ সংগঠনে নাছিল, কিন্তু ৰাইজে আঁকোৱালি লৈছিল। কাৰণ গণতন্ত্ৰত ৰাইজেই সৰ্বসৰ্বা, গণতন্ত্ৰ ৰাইজৰ ওপৰত কোনেও নহয়। ৰাইজে কেতিয়া কি কোনফালে ধাপিত হয় সেয়া টোটেলি দেশৰ পৰিস্থিতি বা অঞ্চলৰ পৰিস্থিতিৰ ওপৰত নিৰ্ধাৰণ হয়। আজি জলেশ্বৰ সমষ্টিৰ মানুহে আজি চাওক কংগ্ৰেছৰ যি দুমুখীয়া চৰিত্ৰৰ তো একচুৱেলি ধৰা পেলাইছে আমাৰ জলেশ্বৰ সমষ্টিৰ ৰাইজে। আজি ভাবিছে যে এই কংগ্ৰেছ দি আমি বিজেপিক উৎখাত কৰিব পাৰিম, কিন্তু সিহঁতে দেখা পাইছে উপ ৰাষ্ট্ৰপতি ইলেকশ্যনে কওক, 2021 ৰাজ্যসভাৰ ইলেকশ্যনৰ ক্ষেত্ৰতে কওক, আজি ৰিপুণ বৰা ডাঙৰীয়াক হেৰুৱালে। কোনে হেৰুৱালে? অসমৰ কংগ্ৰেছী বিধায়কবিলাকে হেৰুৱালে। সেই বস্তুবিলাক আমাৰ জলেশ্বৰ সমষ্টিৰ জনসাধাৰণে সেইবিলাক সকলো জল পটকৈ সিহঁতৰ চকুত ধৰা পৰিছে। আজি কংগ্ৰেছে কৈ আছে যে আমাক ভোট দিলে আমি এইবিলাক সমস্যা সমাধান কৰিম। ৰাইজে প্ৰশ্ন কৰি আছে যে 75 বছৰ আপোনালোকে ক'ত গৈছিল? আজি আমাক এনেকুৱা জাগাত ঠেলি দিছে, আমি যিখিনি পাইছো অঞ্চলত ঘূৰি মানুহে এটাই কোৱেশ্চন কৰিছে, কংগ্ৰেছে আমাক এনেকুৱা জাগাত ঠেলি দিছে এতিয়া আমি তাৰ পৰা ওলাই আহিব নোৱাৰা হৈছো। আৰু আমাক ওলাবলৈ হ'লে এই সমস্যাৰ পৰা একমাত্ৰ ভাৰতবৰ্ষত এজনী নেত্ৰী আছে, মমতা বন্দ্যোপাধ্যায়। প্ৰথম হৈছে মানুহৰ নাগৰিকৰ জীৱনৰ সুৰক্ষা, শিক্ষাৰ সুৰক্ষা, ৰাস্তা ঘাটৰ সুৰক্ষা, সেইখিনি মানুহক প্ৰদান কৰিব লাগিব। কাৰণ ৰুটি মাকান শিক্ষা স্বাস্থ্যৰ ওপৰত একচুৱেলি ৰাজনীতি হ'ব লাগে, ধৰ্মৰ ওপৰত ৰাজনীতি হ'ব নালাগে। মই জলেশ্বৰ সমষ্টিৰ জনসাধাৰণক এটাই অনুৰোধ কৰিম, ধৰ্ম কৰিব মছজিদত, ধৰ্ম কৰিব মন্দিৰত, ধৰ্ম কৰিব গীৰ্জাত, কিন্তু ৰাজনীতি হ'ব লাগে শিক্ষা মানে স্বাস্থ্য ৰুটি মাকানৰ ওপৰত। কাৰণ আজি আমাৰ ল'ৰা ছোৱালী বা ল'ৰাবিলাক বা যিবিলাক শ্ৰম কৰিবলৈ বাহিৰত যায়, আৰু যিবিলাক হেনস্থা হৈ আছে, আজি কংগ্ৰেছৰ বিধায়কে এজনো বিধায়ক সেই স্পটত গৈ পেলাই আজিলৈ প্ৰশাসনৰ লগত বহা নাই যে আমাৰ এই ভোটাৰক কিয় অত্যাচাৰ কৰা হয়, কোন দল সংগঠনে অত্যাচাৰ কৰে, আজিলৈ কোনদিনো সেই জাগাত স্পটত সিহঁতক দেখা পোৱা নাই। আৰু এইবিলাক জনসাধাৰণে চাই আছে। আমি তৃণমূল কংগ্ৰেছে নাগৰিকৰ সুৰক্ষা আমি নাম্বাৰ 1ত থাকিম। কাৰণ পশ্চিমবংগত আপোনালোকে দেখা পাইছে মমতা বন্দ্যোপাধ্যায় গোটেই ভাৰতবৰ্ষৰ নাগৰিকৰ সুৰক্ষাৰ খাতিৰত কিন্তু তেওঁ আজি সুপ্ৰিম কোৰ্টত আজি তেওঁ থিয় হ'বলগীয়া হৈছে। তেওঁ কিন্তু মুখ্যমন্ত্ৰী হিচাপে থিয় হোৱা নাছিল, জনসাধাৰণৰ হৈহে থিয় হৈছিল। আৰু সেয়া জনসাধাৰণে ভালকে চাই আছে যে একচুৱেলি আমাৰ নাগৰিকৰ অধিকাৰ, জীৱনৰ অধিকাৰ, মানে নিৰাপত্তাৰ অধিকাৰ যদি আজি দিব পাৰে, মমতা বন্দ্যোপাধ্যায় দিব পাৰিব। আজি চাওক বিধায়কবিলাক এইবিলাক বিধায়ক কিহৰ কাৰণে দিছপুৰত গৈ থাকে মই নাজানো। মই গোটেই সমষ্টি ঘূৰিলো, MLA LED ফাণ্ড আমি চাই মানে ফলক দেখাই নাপালো, ৰেয়াৰ এটা দুটা জাগাত। সেই পইচাখিনি ক'ত যায় আছে? আমি তেতিয়া অনুভৱ কৰিছো যে বিজেপি চৰকাৰৰ প্ৰতিবাদ কৰিব লাগে, যোনটো জনবিৰোধী যিবিলাক কাৰ্যকলাপ বিজেপিয়ে কৰি আছে তাৰ প্ৰতিবাদ কংগ্ৰেছে বা কংগ্ৰেছৰ বিধায়কে বা UDFৰ বিধায়কে কিয় নকৰে? ইয়াৰ কাৰণ এটাই পাইছো যে সিহঁতে দুৰ্নীতিগ্ৰস্ত, নিজে দুৰ্নীতিগ্ৰস্তৰ কাৰণে সিহঁতে মাত মাতিব নোৱাৰে। কাৰণ মাত মাতিলে সিহঁতক CBI ED দি সিহঁতক তলব কৰাব। আজি আপোনালোকে নিশ্চয় দেখা পাইছে আব্দুল ৰছিদ মণ্ডল ডাঙৰীয়া কংগ্ৰেছৰ বিধায়ক হৈ তেওঁ MP ইলেকশ্যন কি কৰিছে? UDF কৰিছে। কিহৰ কাৰণে? আমি যোনটো গম পাইছো তেওঁৰ মাইনৰিটিৰ যোনটো ফাইল আছিল সেই ফাইলটো উদুগাম, সেই মাইনৰিটি ফাইল উঠোৱাৰ লগে লগে ৰছিদ মণ্ডল ডাঙৰীয়া আপোনাৰ CBI EDৰ ওচৰত যাব লাগিব। মোৰ যোনটো ধাৰণা যে এইটো ব্লেকমেইলিং কৰি তেওঁক UDF কৰাইছে। চেম আফতাব মোল্লা মাজে মাজে কয় যে মোৰ হেমন্ত বিশ্ব শৰ্মাৰ বন্ধু, তেওঁৰ বিৰুদ্ধে মই ক'ব নোৱাৰিম। মানে ইয়াইতো বুজায় কথাখিনিত। ইয়াৰ পৰা বুজা যায় যে তেওঁৰ দুৰ্নীতিগ্ৰস্ত আছে। তেওঁ যদি চৰকাৰক যদি ওপৰত যদি প্ৰতিবাদ কৰে তেনেহ'লে তাৰ ওপৰতো একশ্যন ল'ব। কিন্তু মমতা বন্দ্যোপাধ্যায়ৰ MLA হওক MP হওক আপোনাৰ দুৰ্নীতিগ্ৰস্ত নাই। তাৰ কাৰণে আজি মমতা বন্দ্যোপাধ্যায় সৈনিক বা নেতাবিলাকে আপোনাৰ জনসাধাৰণ নাগৰিকৰ হৈ সিহঁতে পাৰ্লামেণ্টেই হওক, এছেম্বলি হওক, ইয়াত সুপ্ৰিম কোৰ্টে হওক থিয় হ'বলৈ সাহস আছে। চাওক আজি আমাৰ জলেশ্বৰ সমষ্টি হওক বা গোৱালপাৰা জিলাতে হওক, কংগ্ৰেছ চৰকাৰ থকা সময়তো 2011ত 3টাকৈ UDF জিকিছিল। 91ত কংগ্ৰেছ গভৰ্ণমেণ্ট বঁটাও চলিছিল, তাৰ মাজতে কিন্তু আমাৰ এই গোৱালপাৰা পশ্চিম সমষ্টিৰ SOCয়ে জিকিছিল। আজি আপোনাৰ কংগ্ৰেছ 2001ত কংগ্ৰেছ গভৰ্ণমেণ্ট হাৱা বলিলে আমাৰ গোৱালপাৰাত 2টাকৈ NCP জিকিলে, শেখ শ্বাহ আলম ডাঙৰীয়া, সাদিত মজুমদাৰ ডাঙৰীয়া। আমাৰ মানুহে ভোট দিবলৈ জানে, আৰু আমি জানো যে আমাৰ মানুহে সকলো চিন্তা কৰাৰ ক্ষমতা আছে, জলেশ্বৰ সমষ্টিৰ মানুহে বা গোৱালপাৰা জিলাৰ মানুহে, আৰু উপযুক্ত সময়ত উপযুক্ত ভোট দিব। কাৰণ কংগ্ৰেছে যিবিলাক সিহঁতে কয় যে আমাৰ ভোট বেংক নাই সিহঁতৰ। উচ্ছেদৰ ক্ষেত্ৰত মানুহে সকলোৱে বুজি পাইছে যে উচ্ছেদৰ গেমটো কোনে খেলিছিল, কংগ্ৰেছ চৰকাৰে উচ্ছেদৰ গেমটো খেলিছিল। এয়া আমাৰ জনসাধাৰণে বুজি পাইছে। সেইকাৰণে কংগ্ৰেছে সেইবিলাক আশা কৰি লাভ নহ'ব। কাৰণ যে সেই বাপদাদাৰ
বুলি কৈ সিহঁতে ভাবে যে আমাৰ বাপ দাদাৰ পৰা কংগ্ৰেছ চলি আছে। আজি ডিজিটেল যুগ, আজি সেই যুগ নাই। আজি আমেৰিকাত কি হৈ আছে, আজি আমাৰ জলেশ্বৰ সমষ্টিৰ চৰৰ মানুহে গম পায় যে আমেৰিকাত আজি কি ঘটনা হৈ আছে। সেইটো কংগ্ৰেছৰ ভুল ধাৰণা বা UDFৰ ভুল ধাৰণা। আৰু UDF লৈ ফেক্টৰ নাই, কাৰণ UDFৰ এজন MP নাই। সেইবিলাক UDFক ভোট দি মানুহে কি পাব? পাৰ্লিয়ামেণ্টত উত্থাপন কৰিবলগীয়া সিহঁতৰ কোনো অস্ত্ৰই নাই। আজি 12 নং জলশ্রয় সমষ্টিৰ বিশাল কৰ্মী সভা। সাধাৰণতে তৃণমূল কংগ্ৰেছত ছাপোৰ্টাৰ কম, কিন্তু ইয়াত বহুত বেছি দেখা পাইছে। নহয়, আমাৰ সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছ অসম প্ৰদেশৰ তৰফৰ পৰা আজি আমি গোৱালপাৰা জিলাৰ অন্তৰ্গত 12 নং জলেশ্বৰ বিধানসভা সমষ্টিত এইখন আচলতে আমাৰ কৰ্মী সভা। আমাৰ ব্লক পৰ্যায়ত বা মণ্ডল পৰ্যায়ত বা বুথ পৰ্যায়ত যিখিনি কৰ্মী আছে তেওঁলোকক মাতি আনি পিনে আগন্তুক নিৰ্বাচনৰ বাবে সাজু হোৱাৰ নিৰ্দেশনা, পৰামৰ্শ তথা পৰৱৰ্তী সময়ত আমি কি পৰিকল্পনাৰে আগবাঢ়িম সেই সম্পৰ্কে আজি আছিলে এইখন সভা। আৰু সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছ দলৰ সেই বিধানসভা সমষ্টিবিলাকতহে আমি আচলতে প্ৰাৰ্থিত্ব আগবঢ়াবলৈকে আগবাঢ়িছো, য'ত আমাৰ সংগঠন শক্তিশালী আছে, য'ত আমাৰ সাংগঠনিকভাৱে নেতাসকল আগবাঢ়ি গৈছে, তেনেকুৱা সমষ্টিত আমি প্ৰাৰ্থিত্ব দিম। গতিকে তাৰ ভিতৰত অন্যতম জলেশ্বৰ বিধানসভা সমষ্টি, সেই মৰ্মে আজিৰ এই সভাখন। গোটেই অসমখনত কিমানটা প্ৰাৰ্থী দিয়াৰ সম্ভাৱনা আছে? সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছ দলে আজি এমাহ আগতে আমি যেতিয়া প্ৰাৰ্থিত্বৰ বাবে আবেদন গ্ৰহণ কৰিছিলোঁ, আমি আৰু মই দলৰ নাম ল'ব বিচৰা নাই। কিছুমান দলে 50,000 টকা, কিছুমান দলে 25,000 টকা ৰাজহুৱা বা সামাজিক মাধ্যমত দি পিনে লৈছে। আমি দলীয় যিবিলাক আমাৰ জিলা সভাপতি আছে তেওঁলোকৰ যোগেদি আমি প্ৰচাৰ কৰিছিলোঁ, আৰু প্ৰায় আমি 300তকৈ অধিক আমি প্ৰাৰ্থীৰ পৰা আবেদন পাইছোঁ। কিন্তু আবেদন পোৱাটোৱে যথেষ্ট নহ'ব, সেই আবেদনবিলাক আমি কিমান নিৰ্ভৰযোগ্য আৰু সেই বিশেষ সমষ্টিটোত আমাৰ সাংগঠনিক শক্তি কি আছে, এই গোটেই কথাবিলাক চালি জাৰি চাই পিনে আমি প্ৰাৰ্থিত্ব আগবঢ়াম। কিন্তু এটা কথা নিশ্চিত, আমি বিজেপিৰ বিৰুদ্ধে এক বিকল্প বিৰোধী শক্তি হিচাপে অসমত উদ্ভাসিত হ'বৰ বাবে যিমানখিনি প্ৰাৰ্থী দিব লাগে সেই শক্তিশালী প্ৰাৰ্থী আমি আগবঢ়াম। 12 নং জলশ্রয় সমষ্টি সংখ্যালঘু প্ৰধান সমষ্টি। বিশেষকৈ ইয়াতে UDFও কৰিছে, কংগ্ৰেছো কৰে, কিন্তু বিকল্প হিচাপে এতিয়া সংখ্যালঘু ৰাইজসকলে বিচাৰিছে। এই হিচাপে তৃণমূল কংগ্ৰেছক কেনেকৈ আঁকোৱালি ল'ব? চাওক, তাৰমানে বজাৰততো টেঙা আম বাৰে বাৰে বিকিব নোৱাৰে। UDFে মোটামুটি 15 বছৰ বিকিলে, 70 বছৰ কংগ্ৰেছ দলেও টেঙা আম বিকিছে সংখ্যালঘুসকলক। কেৱল নিৰ্বাচনৰ সময়ত তেওঁলোকে আহি পিনে সংখ্যালঘুসকলৰ ভোট লয়, তাৰপিছত সংখ্যালঘুসকলৰ মাজত আনকি কংগ্ৰেছ দলৰতো কোনো হিন্দু নেতা আহি পিনে তেওঁলোকে ইয়াতে সভা সমিতিও নকৰে। তেওঁলোক অস্পৃশ্য হৈ যাব বুলি সংখ্যালঘু সমাজতে নাহে। গতিকে ৰাইজে বুজি পায়, আজিকালি ৰাইজ সজাগ, তেওঁলোক সজাগ ভোটাৰ। গতিকে সংখ্যালঘু ৰাইজে আমি য'ত য'ত গৈছোঁ এইবাৰ দেখিছোঁ যে AIDF দলৰ এতিয়া গণভিত্তি নাই অসমত। তেওঁলোক বুজি পাইছে যে AIDF দল বিজেপিৰ বি টিম। গতিকে কংগ্ৰেছ দলৰ কিছু কিছু ঠাইত হয়তো সংগঠন আছে, তাত সত্ত্বেও আমি ক'ব পাৰোঁ সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছ দলৰ যি প্ৰসাৰ আৰু বিশেষভাৱে যি দল আগবাঢ়ি গৈছে, আমি বিধানসভা নিৰ্বাচনত ভাল ফলাফল লাভ কৰিম। কথাটো চাওক, সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছ দলে সকলো জাতি, ধৰ্ম, ভাষা ভাষী মানুহক সমানে আগত লৈ যাই পিনে ৰাজনীতি কৰিব বিচাৰে। আমি এনেকুৱা কথা নহয় যে আমি মমতা বেনাৰ্জী ডাঙৰীয়ানী বাংলা ভাষীৰ কাৰণে তেওঁ বাংলা ভাষীক বেছি প্ৰাধান্য দিছে। এইটো আচলতে এটা মানুহে বনোৱা নেৰেটিভ। আজি মমতা বেনাৰ্জী ডাঙৰীয়ানে ভাৰতবৰ্ষৰ প্ৰতিটো জাতি জনগোষ্ঠীক লৈ আগবাঢ়িছে। আজি ইউচুফ পাঠানক লৈ আহিছে গুজৰাটৰ পৰা, ৰাজ্যসভা সাংসদ, লোকসভাৰ সাংসদ বনাইছে। তেওঁ শত্ৰুঘ্ন সিনহাক আনিছে বিহাৰৰ পৰা, তেওঁ কীৰ্তি আজাদক আনিছে অন্য এখন ৰাজ্যৰ পৰা, সুস্মিতা দেৱ, য'ত নেকি আমাৰ অসমত এজনো বিধায়ক নাই, তাৰপিছত তেখেতক দিছে। গতিকে আমি বিশ্বাস ৰাখোঁ সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছ দলে সকলোকে লগত লৈ পিনে আগবাঢ়ি যোৱাত বিশ্বাস ৰাখোঁ। ইয়াতে বাংলা ভাষী, অসমীয়া ভাষী এনেকুৱা ধৰণৰ কোনো কথা নাই। আমাৰ ইয়াতে শক্তিশালী সংগঠন আছে আৰু শক্তিশালী নেতা আছে। গতিকে জলেশ্বৰ বিধানসভা সমষ্টিত আগন্তুক দিনত খেলা হবে।